মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ কৃষক নেতা অখিল গগৈৰ জামিন আবেদন এই মুহূৰ্তত নাকচ হৈছে আমি ব্ৰেকিং নিউজটো সম্ভৱ হলে আপোনালোকক জনাম এটা ডাঙৰ খবৰ টাইম 8ত বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে কৃষক নেতা অখিল গগৈৰ জামিন আৰু ইয়াৰ বাবে এতিয়া কাৰাৰুদ্ধ হৈ থাকিব লাগিব কৃষক নেতাগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈৰ জামিন নাকচ কৰিছে বিগত সময়ত এটা বছৰতকৈ অধিক সময় কৃষক নেতাগৰাকী কাৰাৰুদ্ধ হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কিছু মুহূৰ্তৰ পূৰ্বে ৰায় প্ৰদান কৰিছে কিন্তু কৃষক নেতাগৰাকী এই মুহূৰ্তত কাৰাৰুদ্ধ হৈ থাকিব লাগিব এটা ডাঙৰ খবৰ আমি পুনৰবাৰ আপোনালোকক জনাই আছো কৃষক নেতা অখিল গগৈয়ে জামিন লাভ নকৰিলে আৰু তাৰ বাবে কাৰাৰুদ্ধ হৈ থাকিব লাগিব কৃষক নেতাগৰাকীয়ে দীঘলীয়া সময় ধৰি যি 17 ডিসেম্বৰতে সমগ্ৰ বিষয়টোক লৈ যি তেওঁলোকে ন্যায়ালয়ে যি ৰায় আছিল সেই ৰায় তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছিল আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ৰায় প্ৰদান কৰিছে যে কৃষক নেতা অখিল গগৈয়ে জামিন পোৱা নাই তেওঁ মুকলি আকাশৰ তললৈ নাহে আৰু কাৰাৰুদ্ধ হৈ থাকিব লাগিব অখিল গগৈ ন্যায়াধীশ কল্যাণ ৰয় চুৰানা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে এনআইৰ যি গোচৰ আছিল কৃষক নেতাগৰাকীৰ বিৰুদ্ধে এই গোচৰত কৃষক নেতাগৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম নহল পুনপটীয়া সম্প্ৰচাৰত গৈছো ধ্ৰুবৰ কাষলৈ ধ্ৰুব মই আপোনাৰ কাষলৈ আহিছো ডাঙৰ খবৰটো হৈছে যে কৃষক নেতা অখিল গগৈয়ে জামিন লাভ নকৰিলে গতিকে তেওঁ কাৰাৰুদ্ধ হৈ থাকিব লাগিব অধিক তথ্য কি আছে ধ্ৰুব আপোনাৰ অডিও আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই যদি মোক শুনি আছে অডিও চেক কৰি লওক লাইভত কিন্তু পুনৰবাৰ আমি আপোনালোকক যেতিয়ালৈকে ধ্ৰুবৰ অডিও নাপাওঁ ফুল প্লেট ব্ৰেকিং নিউজটো দিবলৈ মই পিচিআৰ টিমক অনুৰোধ কৰিছো যে কৃষক নেতা অখিল গগৈৰ জামিন ইতিমধ্যে নাকচ হৈছে আৰু তাৰ বাবে জেলতে থাকিব লাগিব কৃষক নেতাগৰাকী আমি ধ্ৰুবৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিম কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনাৰ অডিও পোৱা নাছিল ধ্ৰুব মই যদি আপুনি মোৰ অডিও পাইছে মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছো অধিক তথ্য এই মুহূৰ্তত কি আছে কৃষক নেতাগৰাকীৰ জামিন আবেদন নাকচ হোৱা বুলি জানিব পৰা গৈছে ধ্ৰুব নিশ্চিতভাৱে জ্যোতিদীপ চাওক এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব যে সকলোৱে আজিৰ এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলে যে আজিৰ এই দিনটোতে কৃষক নেতাগৰাকী মুকলি আকাশৰ তললৈ আহিব কিন্তু সেই সকলো জল্পনা কল্পনাৰ অন্ত পৰিলে মুকলি আকাশৰ তললৈ অহাৰ যিটো পথ এই পথটো আচলতে অতি জটিল হৈ পৰিলে কৃষক নেতাগৰাকীৰ বাবে আৰু বৰ্তমান পুনৰ তেওঁ কাৰাৰুদ্ধ হৈ থাকিব লাগিব তেওঁৰ যিসকল অনুৰাগী আছে যথেষ্ট অনুৰাগী মোৰ লগত বিমল আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম তেওঁ মুকলি আকাশৰ তললৈ আহিব বুলি যথেষ্ট অনুৰাগী কিন্তু ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছিল কিন্তু সকলো যেন জল্পনা কল্পনাৰ অৱসান ঘটিলে পুনৰ তেওঁ কাৰাৰুদ্ধ হৈ থাকিব লাগিব অখিল গগৈ গতিকে দেখা পোৱা গৈছিল যে সকলোৱে অপেক্ষা কৰি আছিল যে অখিল গগৈক মুকলি আকাশৰ তললৈ আহিব লাগে এনেধৰণে তেওঁলোকে লৈ আহিছে বিভিন্ন প্লে কাৰ্ড লৈ আহিছে আপোনালোক ক'ৰ পৰা আহিছে আপৰ পৰা আহিছে দেখা পোৱা গৈছে যে অখিল গগৈয়ে আজিৰ এই দিনটোত মুকলি আকাশৰ তললৈ আহিব বুলি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল কিন্তু আজি তেওঁ পুনৰবাৰ কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হ'ল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু সময় পূৰ্বে এই যিটো চূড়ান্ত ৰায় প্ৰদান কৰিছে কি ক'ব বিচাৰিব বাৰে বাৰে কৈছো অখিল গগৈ ডাঙৰীয়াক চূড়ান্তভাৱে অনীহা কৰিছে অন্যায় কৰিছে আৰু চৰকাৰখনে যে চৰম অৰাজকতা বহন কৰিছে এয়া স্পষ্টভাৱে প্ৰমাণ যে চৰকাৰখনে বাৰে বাৰে তেওঁলোকক গোচৰৰ পিছত গোচৰ দি আহিছে যে অখিল গগৈ মাওবাদী পতাকালৈ চাই পেলাই চেলুট মাৰি থকাৰ বাবে তেওঁক এই গোচৰত বন্দী কৰি ৰখা হৈছে কিন্তু আমি জনাব বিচাৰিছো যিখন আইটি চেলে আজিলৈকে আভুৱা ভৰা অপপ্ৰচাৰে গোটেই মানুহক মূৰ্খ সজাই ৰাখিছে তেওঁলোকৰ ওচৰত আজিলৈকে কিন্তু এটাও কিন্তু এভিডেন্স নাই যে অখিল গগৈ সেই গোচৰত জড়িত গতিকে আমি জনাব বিচাৰো সেইসকল ৰাইজক তথাকথিত সেইসকল ৰাইজক যে আপোনালোকে অখিল গগৈ অধিবক্তাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম অধিবক্তা আহিছে পিছফালে আহক আজি ৰায় প্ৰদান কৰিলে আৰু আমি যিটো এপিল কৰিছিলোঁ এপিলটো ডিছমিছ কৰিছে অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে গতিকে এতিয়া আমাৰ সুপ্ৰিম কোৰ্ট যোৱাৰ বাদে কোনো বেলেগ ৰাস্তা নাই এতিয়া পৰৱৰ্তী সময়ত আমি সুপ্ৰিম কোৰ্টত আমি এপিল কৰিব লাগিব সেইটোৱে ৰাস্তা আছে আৰু অখিল গগৈ আৰু কোনো এতিয়া সদ্যহতে জেলৰ পৰা ওলাই অহাৰ কোনো আশা নাই অপেন কোৰ্টত ঘোষণাহে কৈছে ৰিজেক্ট হৈছে বুলি আৰু আমাৰ এপিলটো ডিছমিছ হৈছে বুলি কৈছে আৰু যেটো জাজমেন্টৰ কপিটো আমি এতিয়ালৈকে পোৱা নাই আমি এপ্লাই কৰিছো দুপৰীয়া 12 মান বজাৰ ভিতৰত আমি জাজমেন্টৰ কপিটো পাম তেতিয়া আমি গোটেইখিনি কথা জানিব পাৰিম যে কি কাৰণে বেলটো ৰিজেক্ট কি গ্ৰাউণ্ডৰ ৰিজেক্ট কৰিলে আমি তেতিয়াহে জানিব পাৰিম দেখা গৈছিল জ্যেষ্ঠ অধিবক্তা অখিল গগৈ হৈ আৰ্গুমেণ্ট কৰিছিল কেনেকুৱা ধৰণৰ যুক্তি আছিলে আৰু সেই যুক্তিখিনি পতিয়ন নগ'ল বুলি কিয় ভাবে
নাই সেইখিনি এতিয়া জাজমেণ্টটো দেখিলেহে আমি গম পাম এতিয়া আমি ক'ব নোৱাৰিম আমিতো আমাৰ পক্ষৰ যুক্তিখিনি দাঙি ধৰিছিলোঁ বা চৰকাৰী পক্ষই দাঙি ধৰিছিলে তো আমি নিজৰখিনি দেখিলেতো আমাৰ প্ৰতিয়ন যোৱা যেনেই লাগে কিন্তু কথাটো হ'ল কোৰ্টেওতো বিচাৰ বিবেচনা কৰি চাইছে গতিকে আমি জাজমেণ্টটো পালেহে আমি গোটেইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিব পাৰিম কি কাৰণেনো ৰিজেক্ট কিন্তু কৰে এটা গুৰুত্বপূৰ্ণ কথা বিটু সোণোৱাল ধৈৰ্য কৰা মানস কৰি একে গোচৰত জামিন পাইছে অখিলৰ বেল ৰিজেক্ট কৰা হৈছে মানে বিটু সোণোৱাল মানস কোঁৱৰ ধৈৰ্য কৰি একেটা গোচৰতে বেইল পালে হ'লেও অখিল গগৈৰ ক্ষেত্ৰত কিবা কিবি চাৰ্জশ্বিটত কিবা মেটেৰিয়েল হয়তো পাইছে কোৰ্টে গতিকে কোৰ্টৰ সেইটো ৰিজেক্ট কৰিছে সেইখিনি কথা আমি জাজমেণ্টটো নোচোৱাকৈ সেইকাৰণে একো ক'ব নোৱাৰিম এতিয়া এনআই পক্ষই এই তেওঁৰ জামিন নাকচৰ কাৰণে কেনেকুৱা ধৰণৰ পোষ্ট বা কেনেকুৱা ধৰণৰ তেওঁলোকে হয় আমিও এজন ছুপ্ৰিম কোৰ্টৰ এডভকেট এই ক্ষেত্ৰত নিয়োগ লৈছিলোঁ আৰু এনআই পক্ষৰ পৰা হয় ছুপ্ৰিম কোৰ্টৰ এজন জ্যেষ্ঠ অধিবক্তা এডিশ্যনেল চলিচিটৰ জেনেৰেলে অবজেকশ্যন দিছিলে গতিকে দুয়োটা পক্ষ সমানে যুঁজিছিলে এতিয়া বাকী গোচৰবিলাকত অখিল গগৈৰ স্থিতি কি যিবিলাক গোচৰ বাকী 13টা মাহত অখিল গগৈৰ ভিতৰত 13টাই গোচৰ আছিলে বাকী এটা গোচৰতহে অখিল গগৈ জেলত সোমাই আছিলে যদি এইটো গোচৰত আজি এলাউ কৰিলেহেঁতেন তেতিয়া অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলেহেঁতেন হয়তো কিন্তু যিহেতু আৰু এইটো নহ'লে এতিয়া আৰু সম্ভাৱনাটো ক্ষীণ হৈ গ'ল আৰু কেতিয়ালৈ ওলাব ক'ব নোৱাৰি তেখেতলোকৰ সংগঠন আৰু ঘৰৰ মানুহ গোটেইবোৰে যেতিয়া খুব কিন্তু সোনকালে যাব লাগিব আমাক এইটো জনাইছে যে ছুপ্ৰিম কোৰ্ট যোৱাৰ কথাটো কৈছে সোনকালে এয়া আছিল আজি দীঘলীয়া শুনানিৰ অন্তত যিটো আজি জাজমেণ্টৰ কাৰণে ডেটটো ধাৰ্য কৰা আছিলে আৰু ৰাতিপুৱা 10:30 বজাত জাজমেণ্টটো দিলে আৰু আমি যিটো এপিল কৰিছিলোঁ লোৱাৰ কোৰ্টৰ ন্যায় এগেইনষ্টত তেতিয়া সেইটো আমাৰ এপিলটো ডিছমিছ কৰিছে অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে গতিকে অখিল গগৈ কেতিয়া আৰু মুকলি আকাশৰ তললৈ আহিব কোনো নিশ্চয়তা নাই সেইটো আমি পৰৱৰ্তী সময়ত কিন্তু ছুপ্ৰিম কোৰ্টত এপিল কৰিব লাগিব এই বিষয়টোক লৈ নহয় আমি জাজমেণ্টটো এতিয়ালৈকে কপিটো পোৱা নাই গতিকে ঘোষণাহে কৰিছে কোৰ্টে আমি 12মান বজাত জাজমেণ্টৰ কপিটো পাম তেতিয়াহে গম পাম কি কাৰণে নাকচকৈ গোটেই সবিশেষ কথাবোৰ আমি তেতিয়াহে জানিব পাৰিম হয় একেটা গোচৰতে আৰু 3জন একিউজ আছিলে তেখেতলোকে জামিন পাইছে ধৈৰ্য বিটু আৰু মানসে কিন্তু অখিল গগৈৰ ক্ষেত্ৰত হয়তো কিছুমান কোৰ্টে বিচাৰ বিবেচনা কৰি কিছুমান ডকুমেণ্ট হয়তো পাইছে সেইকাৰণে অখিল গগৈ ৰিজেক্ট কৰিছে কিজানি নহয় আমাৰ হাতত এটাই অপশ্যন আছে আমি কি ল'ব সেইটো নহয় যে ছুপ্ৰিম কোৰ্টত যোৱাৰ বাদে আমাৰ বেলেগ ৰাস্তা নাই ছুপ্ৰিম কোৰ্টে কি কৰে পৰৱৰ্তী সময়ত দেখা যাব কিন্তু আমি ছুপ্ৰিম কোৰ্টলৈ যাব লাগিব সেইটোৱে ৰাস্তা আৰু আমাৰ দ্বিতীয় ৰাস্তা এতিয়া নাই ছুপ্ৰিম কোৰ্টলৈ আমিতো সোনকালে যাম কিন্তু ছুপ্ৰিম কোৰ্টলৈ আমি গ'লেই কোৰ্টত পটককৈ কেছটো হৈ নাযায় তাতো এটা দীঘলীয়া প্ৰক্ৰিয়া হয় বহুত কেছ থাকে গতিকে অখিল গগৈ জামিনৰ শুনানি কেতিয়া হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'বগৈ আমি ক'ব নোৱাৰোঁ এতিয়া হয় স্বাভাৱিকতে অখিল গগৈ আৰু এটা দীঘলীয়া সময়ৰ কাৰণে সোমাবলগীয়া হয় 2020 17 ডিচেম্বৰতে এইটো আচলতে শুনানি দিন ধাৰ্য কৰা হৈছিল কিন্তু ৰিজাৰ্ভ কৰি ৰখা হৈছিল অতদিন তাৰপিছতো কিন্তু এনেকুৱা এটা স্থগিতাদেশ দিলে বা যিটো ৰায় দিলে আজি সেইটো সেই বিষয়টোক লৈ কি ক'ব বিচাৰিব আপুনি নাই একো এইটো এটা কোৰ্টৰ নিয়মেই যে এটা দীঘলীয়া আৰ্গুমেণ্ট হয় যথেষ্ট তথ্য পাতি থাকে তেতিয়াহ'লে এইটো জাজমেণ্টটো ৰিজাৰ্ভ কৰে আৰু সেইমতে আজি জাজমেণ্ট দিছিলে ৰিজাৰ্ভ কৰাৰ পিছত আৰু জাজমেণ্ট দিলে যে আমাৰ পক্ষতে আহিব লাগিব বুলি কোনো কথা নাই কেতিয়াবা আমাৰ বিপক্ষে যায় কেতিয়াবা সপক্ষে আহে আৰু আজি আমাৰ বিপক্ষে গৈছে সেইটোৱে কথা ঠিক আছে ধন্যবাদ পুনৰবাৰ এই মুহূৰ্তত ডাঙৰ খবৰ ধ্ৰুৱ আপুনি লাইনত থাকক আমি ফুল প্লেট ব্ৰেকিং নিউজটো এই মুহূৰ্তত দিম যে কৃষক নেতা অখিল গগৈৰ জামিন এই মুহূৰ্তত নাকচ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন নাকচ কৰিছে তেখেতৰ অধিবক্তাই জনাইছে যে সৰ্বোচ্চ ন্যায়ালয়ত সুপ্ৰিম কোৰ্টত অখিল গগৈ অধিবক্তাই জামিনৰ বাবে আবেদন কৰিব একেটা গোচৰতে মানস কোঁৱৰ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালেও জামিন পাইছিলে কিন্তু কৃষক নেতা অখিল গগৈয়ে জামিন লাভ নকৰিলে আৰু ইয়াৰ পাছতেই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব অখিল গগৈ অধিবক্তা আটাইতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাইছো অখিল গগৈ অধিবক্তাৰ মন্তব্য আছে আমি মন্তব্য শুনুৱাম কিন্তু অধিবক্তাই কৈছে যিহেতু উচ্চ ন্যায়ালয়ে এই মুহূৰ্তত জামিন প্ৰদান নকৰিলে গতিকে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কৃষক নেতা অখিল গগৈ অধিবক্তা উল্লেখযোগ্য যে তাৰ লগতে কৈছে যে দীঘলীয়া সময়ৰ বাবে ইয়াৰ বাবে অখিল গগৈ এতিয়া জেলতে থাকিব লাগিব অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকিব লাগিব ধ্ৰুৱ মই আপোনাৰ কাষত আহিছো এটা ডাঙৰ খবৰ কৃষক নেতা অখিল গগৈ জামিন নাপালে আৰু সৰ্বোচ্চ ন্যায়ালয়ত যাব অধিক আপডেট কি আছে ধ্ৰুৱ
নিশ্চিতভাৱে আপুনি ইতিমধ্যে তেওঁৰ যি অধিবক্তা সেয়া ইতিমধ্যে জনালে যে অখিল গগৈ অধিবক্তাৰ তৰফৰ পৰা জনোৱা হ'ল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো ৰায় কৰিলে যে তেওঁ কাৰাৰুদ্ধ পথটো ইমান প্ৰশস্ত নহয়, গতিকে তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব অতি শীঘ্ৰে। আৰু কি কাৰণে আচলতে অখিল গগৈৰ যি জামিন সেই জামিন নাকচ কৰা হৈছে, হয়তো দিনৰ 12 বজাত ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰিব। কিন্তু আটাইতকৈ ডাঙৰ খবৰটো জনাইছিল যে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আজিৰ এই দিনটোৰ বাবে। কৃষক নেতা সংগ্ৰাম সমিতিয়ে হওক বা ৰাইজৰ দলৰ যিসকল নেতৃত্বই হওক তেওঁলোকেই হওক সকলোৱে অপেক্ষা কৰি আছিল যে আজিৰ দিনটোত তেওঁ মুকলি আকাশৰ তললৈ আহিব। কিন্তু সেই যিটো মুকলি আকাশৰ তললৈ অহাৰ পথ কিছু সময়ৰ পূৰ্বে আচলতে যিটো ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে, সেই ৰায়ৰ পৰা এটা কথা স্পষ্ট হ'ল যে তেওঁ অতি সোনকালে আচলতে মুকলি আকাশৰ তললৈ অহাৰ যিটো পথ এই পথটো আচলতে সহজ নহয়। গতিকে তেওঁলোকে অখিল গগৈ মুক্তিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব। আৰু ইতিমধ্যে কৈছে যে কি কাৰণে নাকচ কৰা হ'ল সেই গোটেই বিষয় সন্দৰ্ভতো আচলতে অখিল গগৈ অধিবক্তাই দিনৰ 12 বজাত আচলতে স্পষ্ট কৰিব। কিন্তু এতিয়া যিটো শেহতীয়া তথ্য যে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল যে আজিৰ দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। সকলো তেওঁৰ যিসকল মোৰ লগত বিমল আছে, আমি ইয়াৰ পৰিৱেশটো যদি দেখাবলৈ চেষ্টা কৰোঁ যে যথেষ্ট অনুৰাগী ইয়াত আহি উপস্থিত হৈছিল যে অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে এটা ভাল খবৰ যে আজিৰ ধ্ৰুৱ আপুনি মন্তব্য ল'বলৈ চেষ্টা কৰক। আমি অধিবক্তাৰ মন্তব্য পুনৰবাৰ দেখুৱাই লৈছো, আপুনি মন্তব্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। অধিবক্তাৰ মন্তব্য আমাৰ লগত আছে, আমি মন্তব্য দেখুৱাইছো যে কৃষক নেতা অখিল গগৈয়ে জামিন পোৱা নাই, সৰ্বোচ্চ ন্যায়ালয়ত কাষ চাপিব, মন্তব্য দেখুৱাই লৈছো। আৰু আমি যিটো এপিল কৰিছিলোঁ লোৱাৰ কোৰ্টৰ এগেইনষ্টত, তেতিয়া সেইটো আমাৰ এপিলটো ডিছমিছ কৰিছে, অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে। গতিকে অখিল গগৈ কেতিয়া আৰু মুকলি আকাশৰ তললৈ আহিব কোনো নিশ্চয়তা নাই। সেইটো আমি পৰৱৰ্তী সময়ত কিন্তু সুপ্ৰিম কোৰ্টত এপিল কৰিব লাগিব এই বিষয়টোক লৈ। নহয়, আমি জাজমেণ্টটো এতিয়ালৈকে কপিটো পোৱা নাই, গতিকে ঘোষণাহে কৰিছে কোৰ্টে। আমি 12 মান বজাত জাজমেণ্টৰ কপিটো পাম, তেতিয়াহে গম পাম কি কাৰণে নাকচ কৰি গোটেই সবিশেষ কথাবোৰ আমি তেতিয়াহে জানিব পাৰিম। হয়, একেটা গোচৰতে আৰু 3জন একিউজ আছিলে, তেখেতলোকে জামিন পাইছে, ধৈৰ্য, বিটু আৰু মানছে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত হয়তো কিছুমান কোৰ্টে বিচাৰ বিবেচনা কৰি কিছুমান ডকুমেণ্ট হয়তো পাইছে, সেইকাৰণে অখিল গগৈ ৰিজেক্ট কৰিছে কিজানি। নহয়, আমাৰ হাতত এটাই অপশ্যন আছে, আমি কি ল'ব সেইটো নহয় যে চুপ্ৰিম কোৰ্টত যোৱা বাদে আমাৰ বেলেগ ৰাস্তা নাই। চুপ্ৰিম কোৰ্টে কি কৰে পৰৱৰ্তী সময়ত দেখা যাব, কিন্তু আমি চুপ্ৰিম কোৰ্টলৈ যাব লাগিব, সেইটোৱে ৰাস্তা। আৰু আমাৰ দ্বিতীয় ৰাস্তা এতিয়া নাই। চুপ্ৰিম কোৰ্টলৈ আমিতো সোনকালে যাম, কিন্তু চুপ্ৰিম কোৰ্টলৈ আমি গ'লেই কোৰ্টত পটককৈ কেছটো হৈ নাযায়, তাতো এটা দীঘলীয়া প্ৰক্ৰিয়া হয়, বহুত কেছ থাকে। গতিকে অখিল গগৈ জামিনৰ শুনানি কেতিয়া হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'বগৈ আমি ক'ব নোৱাৰোঁ এতিয়া। হয়, স্বাভাৱিকতে অখিল গগৈ এটা দীঘলীয়া সময়ৰ কাৰণে সোমাবলগীয়া হ'ল। 2020 17 ডিচেম্বৰতে এইটো আচলতে শুনানি দিন ধাৰ্য কৰা হৈছিল, কিন্তু ৰিজাৰ্ভ কৰি ৰখা হৈছিল অতদিন। তাৰপিছতো কিন্তু এনেকুৱা এটা স্থগিতাদেশ দিলে বা যিটো ৰায় দিলে আজি, সেইটো সেই বিষয়টোক লৈ কি ক'ব বিচাৰিব আপুনি? নাই, একো, এইটো এটা কোৰ্টৰ নিয়মেই যে এটা দীঘলীয়া আৰ্গুমেণ্ট হয়, যথেষ্ট তথ্য পাতি থাকে, তেতিয়াহ'লে এইটো জাজমেণ্টটো ৰিজাৰ্ভ কৰে। আৰু সেইমতে আজি জাজমেণ্ট দিছিলে ৰিজাৰ্ভ কৰাৰ পিছত। আৰু জাজমেণ্ট দিলে যে আমাৰ পক্ষতে আহিব লাগিব বুলি কোনো কথা নাই, কেতিয়াবা আমাৰ বিপক্ষে যায়, কেতিয়াবা সপক্ষে আহে, আৰু আজি আমাৰ বিপক্ষে গৈছে, সেইটোৱে কথা। আমি পুনৰবাৰ আপোনালোকক জনাইছো ফুল প্লেট ব্ৰেকিং নিউজ। যিসকলে এই মুহূৰ্তত টাইম 8 লগত সংযোগ স্থাপন কৰিছে তেওঁলোকক জনাইছো যে কৃষক নেতা অখিল গগৈৰ জামিন ইতিমধ্যে নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে, আৰু তাৰ বাবে কাৰাৰুদ্ধ হৈ থাকিব কৃষক নেতাগৰাকী। অখিল গগৈ অধিবক্তাই জনাইছে যে জামিন নাকচ হোৱাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ত গৈ তেওঁলোকে আবেদন কৰিব। 1 বছৰতকৈ অধিক সময় কৃষক নেতাগৰাকী কাৰাৰুদ্ধ হৈ আছে, আৰু বৰ্তমান সময়তো কাৰাৰুদ্ধ হৈ থাকিব। NIA যি গোচৰ চলি আছিলে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে, এই গোচৰতো তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন প্ৰদান নকৰিলে। ইয়াৰ বাবে দীঘলীয়া সময়ৰ বাবে জেলতেই থাকিব লাগিব অখিল গগৈ। এই কথা এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে। অধিবক্তাই এই কথা জনাইছে যে তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব। আমাৰ লগত মন্তব্য বহু আহি পৰিছে, মন্তব্য দেখুৱাইছো। পাম, আমি চাৰ্টিফাইড কপি এপ্লাই কৰিছোঁ, 12 মান বজাত হয়তো পাম। যেতিয়া পাম তেতিয়াহে আমি গম পাম যে কোৰ্টে কি দৃষ্টিকোণেৰে আমাক এইটো ৰিজেক্ট কৰিছে। এতিয়া আমি আগতীয়াকৈ কোৱা হ'ব নহ'লে কথাখিনি। পৰৱৰ্তী পদক্ষেপ কেনেধৰণে, অখিল গগৈ কি কৰিলে মুকলি আকাশৰ তললৈ আহিব? যিহেতু এবছৰতকৈ তেওঁ অধিক দিন কাৰাৰুদ্ধ হৈ আছে, বিভিন্ন সময়ত আপোনালোকে যিসমূহ বিচাৰ বা যিসমূহ ৰায়দান, সেই ৰায়দানবিলাকত বিফলতাৰ এখন মুখ লৈ পেলাই উভতি আহিবলগীয়া হয়। যেনেধৰণে আপোনালোকে উৎসাহেৰে যায় যে আজি অখিল গগৈৰ ঘৰটো আপোনালোকে মুকলি আকাশৰ তললৈ আনিব পাৰিব, কিন্তু অৱশেষত এখন বিফল মুখ লৈ আহিবলগীয়া হয়, যে এটা বেয়া খবৰ বুলি ক'বলগীয়া হয়। নহয়, এতিয়াতো আমাৰ হাতত এটাই অপশ্যন আছে যে লোৱাৰ কোৰ্টত যেতিয়া ৰিজেক্ট হ'ল আমি হাইকোৰ্ট আহিছিলোঁ, হাইকোৰ্টৰ ৰিজেক্ট হ'লে আমি চুপ্ৰিম কোৰ্ট যাব লাগিব। বেলেগ ৰাস্তা নাই, ৰাস্তা বান্ধি থোৱা আছে। এইকেইটা ৰাস্তাতে আমি যাব লাগিব, আৰু চুপ্ৰিম কোৰ্ট যাবই লাগিব যদি যাওঁ বুলি ভাবোঁ। নহ'লে অখিল গগৈ বোলে জেলতে থাকিম বুলি ভাবে, তেতিয়া চুপ্ৰিম কোৰ্ট নগ'লেও হ'ব। কিন্তু আমি যিটো গম পাওঁ যে তেখেতলোকে চুপ্ৰিম কোৰ্ট যাব লাগিব, আমিও যাৱাৰ কথাই কওঁ। গতিকে চুপ্ৰিম কোৰ্ট যাম, তাত যি হয় দেখা যাব। আৰু আকৌ
আপুনি যিহেতু অখিল গগৈ হৈ বিভিন্ন সময়ত ওকালতি কৰি আছে, গতিকে আপোনাৰ অভিজ্ঞতা কি ক'ব বিচাৰিব? আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কি ক'ব বিচাৰিব যে এনেকুৱা ধৰণৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা অখিল গগৈ পূৰ্বে আপুনি কাৰোবাৰ পৰা লাভ কৰিব পাৰিছিল নে? নহয়, এইটো এনেকুৱা এটা কথা যে এনাই যিবিলাক গোচৰ লয় সাধাৰণতে মানুহবিলাক জেলত থাকিবলগীয়া হয়, আৰু UAP আণ্ডাৰত এই ধৰণৰ এখন এক প্ৰকাৰৰ কলা আইনে বুলি আমি ভাবোঁ, যিবোৰ গোচৰত মানুহবিলাক সোমোৱাই ৰখা হয়, বছৰ বছৰ ধৰি জেলত থাকিবলগীয়া হয়, আৰু বিচাৰ প্ৰক্ৰিয়াৰ পিছতহে মানুহবিলাক কেতিয়াবা নিৰ্দোষী প্ৰমাণিত হৈ ওলাই আহিবলগীয়া হয়। ভাৰতবৰ্ষততো এজন 26 বছৰৰ পিছত দোষমুক্ত হৈ ওলাই আহিছে, 26 বছৰ তেওঁ বিচাৰ প্ৰক্ৰিয়াটো জেলতে থাকিবলগীয়া হৈছিল। এই ধৰণৰ ঘটনা ঘটে। গতিকে UAP বা NIA যেতিয়া সোমাই এজন মানুহ পটককৈ ওলাই অহাটো অলপ টান হয়, আইনখনতে কিবা কিছু নিয়ম বান্ধি থোৱা আছে যে অলপ কঠিনকৈ। কেতিয়া মানে আহিব পাৰে? সকলোৱেতো বাচ্ছাই আছে যে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব, কিন্তু কেতিয়া আহিব সেই দিনটো কৈ আমি এতিয়া লাভ নাই। সম্ভাৱনাটো আমি আজিও আশা কৰিছিলোঁ, কিন্তু কথাটো হ'ল বাকীবোৰ দেখি, কিন্তু বাকীকেইজন যিহেতু ওলাই গৈছিলে, কিন্তু এতিয়া সম্ভাৱনাৰ কথা কৈ লাভ নাই। কিন্তু আমাৰ ৰাস্তাটো আছে, সুপ্ৰিম কোৰ্ট আমি যাব লাগিব। সুপ্ৰিম কোৰ্টে পৰৱৰ্তী সময়ত 2-3 মাহ হয়তো তাতো লাগিব পাৰে, তেতিয়া কি সিদ্ধান্ত লয় সুপ্ৰিম কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকৰ ফালৰ পৰা কিহৰ কাৰণে হয়তো নাকচ কৰা হ'ল? কেনেকুৱা ধৰণৰ গোচৰ জাপি দিয়া হৈছে যিটো কাৰণে আজিৰ তাৰিখলৈকে তেওঁ জামিন লাভ কৰা নাই? গোচৰটোতো আপোনালোকে চবেই জানে, কা আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে 13টা গোচৰ লগোৱা হৈছিল, আৰু অখিল গগৈয়ে বিভিন্ন জেগাত ভাষণ প্ৰদান কৰিছিলে বুলি, অসমত ইকনমিক ব্লকেট কৰিছিলে বুলি অসম বন্ধ ঘোষণা কৰিছিলে, আৰু সেই ধৰণৰ অসমৰ মানুহক আন্দোলনৰ কাৰণে পৰিচিত কৰিছিলে। সেই ধৰণৰ এলিগেশ্যনবোৰে অখিল গগৈৰ বিৰুদ্ধে লগাইছে, আৰু সেই কা আন্দোলন কেন্দ্ৰিকে এইটো গোটেইটো আন্দোলন আছিলে, আৰু চাৰ্জশ্বিটখনতো সেইবোৰ কথাই আছে। গতিকে সেই ধৰণৰ তথ্য পাতিয়ে সন্নিৱিষ্ট কৰি চাৰ্জশ্বিটখন দাখিল কৰিছে তেখেতলোকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম যে সকলোৱে আজিৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলে, আৰু আজিৰ দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব, কিন্তু মুকলি আকাশৰ তললৈ অহাৰ যিটো পথ, সেই পথটো পুনৰ এডাল কাঁইতে ভৰি পৰিল বুলি ক'ব লাগিব। পুনৰ কাৰাৰুদ্ধ হ'ল অখিল গগৈ। কি ক'ব বিচাৰিব? চাওক, অকল যে কৃষক মুক্তি সংগ্ৰাম সমিতি অথবা আমাৰ ৰাইজৰ দলে যে আশা কৰি আছিলে এনেকুৱা ধৰণৰ নহয়, সমগ্ৰ অসমবাসী আজিৰ এই যিটো নিৰ্দেশ আছিলে সেই ৰাইজৰ নিৰ্দেশলৈ আমি অপেক্ষা কৰি আছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যে এই যি ৰায় গ'ল, সেই ৰায় আচলতে বিজেপি চৰকাৰ বা RSSৰ পক্ষে গ'ল বুলি ক'ব লাগিব। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এইখন চৰকাৰক, যি ধৰণে তেওঁলোকে সকলো আমাৰ ৰাজহুৱা প্ৰতিষ্ঠানবিলাক ব্যক্তিগতকৰণ কৰিব গৈছে, তেনেধৰণে আমাৰ আজি কোৰ্ট কাছাৰীবিলাকো RSS বা বিজেপিকৰণ কৰিব গৈ আছে। আমি নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ, আমি অন্ততঃ ৰাইজৰ দলে অনাগত দিনত এনেকুৱা হ'বলৈ নিদিম। আমাৰ গণতন্ত্ৰৰ ওপৰত যি বিশ্বাস আৰু আস্থা আছিলে, দিনক দিনে এইখন চৰকাৰৰ দিনত আমাৰ খিলঞ্জীয়া মানুহৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ পৰিছে। গতিকে আমি তথাপিও এতিয়া আমাৰ সুপ্ৰিম কোৰ্টত আমি দ্বাৰস্থ হোৱাৰ বাবে বিশেষ কোনো ধৰণৰ সুবিধা নাই। অনাগত যোৱা সময়ছোৱাতো আমাৰ এডভোকেটে, আমাৰ যি অধিবক্তা আছিলে, সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ গৈছিল, কিন্তু সেই সময়ত তেওঁলোকে স্পষ্টভাৱে তাৰ পৰা নিৰ্দেশ দি জনাইছিলে যে যিহেতু কেছটো উচ্চ ন্যায়ালয়ত চলি আছিলে, গতিকে মেটাৰটো সম্পূৰ্ণৰূপে উচ্চ ন্যায়ালয়ক চাবলৈ দিছিলে। কিন্তু আমি অখিল গগৈ ক্ষেত্ৰত কোৰ্ট কাছাৰীয়ে হওক বা জাজসকলে হওক, তেওঁলোকে অলপ বিপৰীত ক্ৰিয়া কৰা দেখা পাই আছোঁ। গতিকে ইয়াৰ লগত যে চৰকাৰখনৰ একাংশ যে এই মন্ত্ৰী, আমাৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, আমাৰ সৰ্বানন্দ সোণোৱালে হওক, তেওঁলোকে যে জড়িত আছে সেই কথা স্পষ্টভাৱে পোহৰলৈ আহিছে, সেই কথা স্পষ্টভাৱে বুজি পাই উঠিছে। অসমৰ ৰাইজৰ এইখন চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস নাইকিয়া হৈ পৰিছে। গণতন্ত্ৰক হত্যা কৰি যেনেধৰণে চলিছে, এনেধৰণে অন্ততঃ আমি চলিবলৈ দিয়া নহ'ব। স্পষ্ট কৰি দিব বিচাৰিছোঁ, অনাগত দিনত অখিল গগৈক আবদ্ধ কৰি ৰাখিলেও কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, তেওঁ জেলতে আবদ্ধ কৰি ৰাখক বা য'তে আবদ্ধ কৰি ৰাখক, স্পষ্ট কথা, অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। হয়, আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, নতুন আপডেট আহি পৰিছে। মৰাণৰ ৰাইজৰ দলৰ অভিৱৰ্তনত প্ৰতিবাদ আৰম্ভ হৈছে। বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। অখিল গগৈয়ে জামিন নোপোৱাৰ পাছতেই এতিয়া ৰাইজৰ দলৰ যি অভিৱৰ্তন হৈ আছে মৰাণত, তাত প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৰাইজৰ দলৰ যিসকল লোক তাত উপস্থিত আছে। অখিল গগৈ আজি জামিন লাভ নকৰিলে শেহতীয়া দৃশ্যাংশ। অখিল গগৈ জামিন নোপোৱাৰ পাছতে এইদৰে মৰাণত এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে। ৰাইজৰ দলৰ অভিৱৰ্তন চলি আছে, আৰু তাতে এয়া প্ৰতিবাদৰ দৃশ্যাংশ আহি পৰিছে। কৃষক নেতাগৰাকীয়ে জামিন নোপোৱাৰ লগে লগে পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ অভিৱৰ্তনত। মৰাণৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছো। ৰাইজৰ দলৰ অভিৱৰ্তনৰ প্ৰথমটো দিনতে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। ৰাইজৰ দলে কৈছিলে অখিল গগৈক মুক্তি নিদিলে এইবাৰ নিৰ্বাচনত তেওঁলোকে অখিল গগৈ মুক্তিক মূল ইছ্যু হিচাপে ল'ব, আৰু তাৰে প্ৰতিচ্ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এইদৰে প্ৰতিবাদ সাব্যস্ত হৈছে। আমি প্ৰথমৰ পৰা দৃশ্যাংশ দেখুৱাম। অখিল গগৈ জিন্দাবাদ, 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 অখিল
গগৈ জিন্দাবাদ আমি প্ৰথমটো দৃশ্য পুনৰবাৰ দেখুৱাম এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে ৰাইজৰ দলৰ অভিৱৰ্তন মূল দৃশ্যটো দেখুৱাইছো বিজেপি চৰকাৰ হুঁচিয়াৰ ইনকলাব জিন্দাবাদ সৰ্বানন্দ হুঁচিয়াৰ হিমন্ত হুঁচিয়াৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অখিল গগৈ গুলিয়াই দিয়ক ইনকলাব জিন্দাবাদ RSS মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমি এটা দৃশ্যাংক দেখুৱালো অখিল গগৈ জামিন নাকচ হোৱাৰ পাছতেই মৰাণৰ ৰাইজৰ দলৰ অভিৱৰ্তনত এইদৰে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি জামিন লাভ নকৰিলে কৃষক নেতা অখিল গগৈ তাৰ পাছতে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলৰ প্ৰতিনিধিসকলে এই অভিৱৰ্তনৰ পৰা আমি দৃশ্যাংক দেখুৱালো এফালে আমি উচ্চ ন্যায়ালয়তো যাম উচ্চ ন্যায়ালয়ৰ সন্মুখতো বিভিন্নজনে ভিৰ কৰিছে কিয়নো কৃষক নেতাগৰাকীয়ে জামিন পোৱা নাই আৰু এতিয়া দীঘলীয়া সময়ৰ বাবে অখিল গগৈ জেলতেই থাকিব লাগিব 2021 নিৰ্বাচনৰ পূৰ্বে এটা ডাঙৰ খবৰ আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দুটা দৃশ্যাংক দেখুৱাইছো মৰাণৰ পৰা আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো প্ৰতিবাদ হৈছে আৰু এয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ধ্ৰুৱই আমাক এই মুহূৰ্তত দেখুৱাই আছে ধ্ৰুৱ মই আপোনাৰ কাষত পুনৰবাৰ আহিছো যদি আপুনি মোক শুনিব পাৰিছে অখিল গগৈয়ে জামিন নোপোৱাৰ পাছতে এতিয়া ৰাইজৰ দলৰ যি অভিৱৰ্তন মৰাণত হৈ আছিলে তাত এতিয়া প্ৰতিবাদ হোৱা আৰম্ভ হৈছে ধ্ৰুৱ নিশ্চিতভাৱে জ্যোতিদীপ চাওক সেই কথাতে কৈছো যে ইতিমধ্যে সমান্তৰালভাৱে আচলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে যিহেতু অপেক্ষা কৰি আছিলে যে আজিৰ এই দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব আৰু ৰাইজৰ দলৰ যিখন প্ৰথম অভিৱৰ্তন এই অভিৱৰ্তনখনত অংশগ্ৰহণ কৰিব মোৰ লগত আছে আপোনাৰ ওচৰলৈ আহিছো যে দেখা পোৱা গৈছিল যে আপোনালোকে আজি এনেধৰণে অখিল গগৈ মুক্তিৰ কাৰণে ওলাই অহা পৰিলক্ষিত হৈছে কি ক'ব বিচাৰিব যে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল যে আজিৰ দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব চাওক চৰকাৰখনে ইলেকশ্যন খেলিব টকা লাগে তো গতিকে অখিল গগৈ ডাঙৰে যেতিয়ালৈকে কাৰাগাৰত ৰাখিব বন্দী কৰি ৰাখিব তাৰ পৰা কাৰ লাভ হ'ব চৰকাৰখন ল'ব কেনেকৈ লাভ হ'ব টুল গেট মুকলি কৰিব টুল গেটৰ ওপৰত টুল গেট মুকলি কৰিব নদী বান্ধৰ বাবে কাম কৰিব কৃষক বিৰোধী কামবিলাক কৰিব কাজ আপি দিব অতি অন্যায়ভাৱে নাগৰিকত্ব বহিৰাগত নাগৰিকত্ব দিবলৈ চৰকাৰখনে যি কাম কৰিছে টুল গেট বনাবলৈ নদী বান্ধ বনাবলৈ যিবোৰ ষড়যন্ত্ৰ ৰচনা কৰিছে সেই ষড়যন্ত্ৰসমূহ উফৰাবৰ কাৰণে অসমত একমাত্ৰ এজন মানুহে অতীজৰ পৰা সংগ্ৰাম কৰিছিলে তেখেত হৈছে অখিল গগৈ ডাঙৰীয়া গতিকে অখিল গগৈ ডাঙৰীয়াৰ দৰে যিসকল মানুহে অসমৰ খিলঞ্জীয়া মানুহৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ বাবে অতীজৰ পৰা যি যুঁজ দি আহিছিলে সেই ন্যায্য প্ৰাপ্য অধিকাৰৰ মুখিমূৰ কৰাৰ বাবে সাধাৰণ মানুহৰ দুখ মৰমৰ আৱেগক চৰকাৰৰ এই ভূমিকাক নস্যাৎ কৰিবৰ বাবে যি আজি অখিল গগৈ ডাঙৰীয়া যেনেধৰণে কাৰাৰুদ্ধ কৰা হৈছে ইয়াৰ পৰা এটাই প্ৰমাণ কৰে যে চৰকাৰে ভয় খাইছে চৰকাৰে সৰ্বসাধাৰণ ৰাইজলৈ ভয় খাইছে চৰকাৰে অখিল গগৈ ডাঙৰীয়াই ভয় খাইছে ভয় খোৱাৰ বাবে বাৰে বাৰে তেওঁলোকে এটা অৰাজকতামূলক পৰিৱেশৰ সৃষ্টি কৰি পেলাই ৰাইজক অন্ধকাৰৰ মাজত ৰাখি পেলাই তেওঁলোকৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ হৈ মাত নামাতাৰ মানুহ নোহোৱা কৰিবৰ বাবে অখিল গগৈ ডাঙৰীয়াৰ দৰে নেতৃত্বক আজি অসমৰ কাৰাৰুদ্ধ ব্যৱস্থা হাতত লগাইছে কিন্তু অসম চৰকাৰে মনত ৰখা উচিত ৰাইজে কিন্তু ৰজা বনায় আৰু ৰাইজে কিন্তু তেওঁলোকক কিন্তু ভগনীয়া বনাব পাৰে গতিকে এইবাৰ কিন্তু এই চৰকাৰখনৰ পতন যে ঘটিব ইয়াৰ পৰা এই প্ৰমাণ কৰিছে এই ইংগিত বহন কৰিছে যে বাৰে যি ধৰণে চৰকাৰখনে তেওঁক দুখৰ ওপৰত দুখ দি পেলাই যি ধৰণে তেখেতক কাৰাৰুদ্ধ কৰিব চেষ্টা কৰিছে এইবাৰ কিন্তু ৰাইজ ক্ষান্ত নাথাকে সাধাৰণ মানুহৰ চকুত আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো কিন্তু যিসকলে এই মুহূৰ্তত টাইম মিটাৰৰ লগত সংযোগ স্থাপন কৰিছে তেওঁলোকক জনাইছো পুনৰবাৰ ডাঙৰ খবৰটো কৃষক নেতা অখিল গগৈ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 17 ডিচেম্বৰত কৃষক নেতাগৰাকীৰ জামিনৰ সম্পৰ্কত যি ৰায় সেই ৰিজাৰ্ভ কৰি ৰাখিছিলে আৰু কেইটামান মুহূৰ্তৰ পিছত ৰায় আহিলে যে পূৰ্বে ৰায় আহিছে যে কৃষক নেতা অখিল গগৈ জামিন পোৱা নাই আৰু ইয়াৰ পাছতে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে কাষ চাপিব অখিল গগৈ অধিবক্তা অখিল গগৈ এতিয়া দীঘলীয়া সময়ৰ বাবে জেলতেই থাকিব লাগিব এই কথা এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক জামিন প্ৰদান নকৰিলে জামিনৰ ৰায় নাকচ কৰিলে আৰু ইয়াৰ পাছতে এতিয়া অধিক কণ্টকময় হৈ পৰিলে অখিল গগৈ মুকলি আকাশৰ তললৈ অহা বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ে কাষ চাপিব একে গোচৰতে ধৈৰ্য কোঁৱৰ মানস কোঁৱৰ বিতু সোণোৱাল আদিও জামিন পাইছিলে কিন্তু কৃষক নেতাগৰাকীক জামিন দিয়া নহল গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নিদিলে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাহিৰে এতিয়া আৰু আন কোনো বাকী বিকল্প এতিয়া অখিল গগৈ অধিবক্তাৰ ওচৰত নাই আমাৰ লগত অধিবক্তাৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লৈছো জাজমেণ্টটো দিলে আৰু আমি যিটো এপিল কৰিছিলোঁ লোৱাৰ কোৰ্টৰ ন্যায় এগেইনষ্টত
তেতিয়া সেইটো আমাৰ এপিলটো ডিছমিছ কৰিছে, অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে। গতিকে অখিল গগৈ কেতিয়া আৰু মুকলি আকাশৰ তললৈ আহিব কোনো নিশ্চয়তা নাই। সেইটো আমি পৰৱৰ্তী সময়ত কিন্তু সুপ্ৰিম কোৰ্টত এপিল কৰিব লাগিব এই বিষয়টোক লৈ। নহয়, আমি জাজমেণ্টটো এতিয়ালৈকে কপিটো পোৱা নাই, গতিকে ঘোষণাহে কৰিছে কোৰ্টে। আমি 12মান বজাত জাজমেণ্টৰ কপিটো পাম, তেতিয়াহে গম পাম কি কাৰণে নাকচ কৰি গোটেই সবিশেষ কথাবোৰ আমি তেতিয়াহে জানিব পাৰিম। হয়, একেটা গোচৰতে আৰু 3জন একিউজ আছিলে, তেখেতলোকে জামিন পাইছে, ধৈৰ্য, বিটু আৰু মানসে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত হয়তো কিছুমান কোৰ্টে বিচাৰ বিবেচনা কৰি কিছুমান ডকুমেণ্ট হয়তো পাইছে, সেইকাৰণে অখিল গগৈ ৰিজেক্ট কৰিছে কিজানি। নহয়, আমাৰ হাতত এটাই অপশ্যন আছে, আমি কি ল'ব সেইটো নহয় যে সুপ্ৰিম কোৰ্টত যোৱা বাদে আমাৰ বেলেগ ৰাস্তা নাই। সুপ্ৰিম কোৰ্টে কি কৰে পৰৱৰ্তী সময়ত দেখা যাব, কিন্তু আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব, সেইটোৱে ৰাস্তা আৰু আমাৰ দ্বিতীয় ৰাস্তা এতিয়া নাই। সুপ্ৰিম কোৰ্টলৈ আমিতো সোনকালে যাম, কিন্তু সুপ্ৰিম কোৰ্টলৈ আমি গ'লেই কোৰ্টত পটককৈ কেছটো হৈ নাযায়, তাতো এটা দীঘলীয়া প্ৰক্ৰিয়া হয়, বহুত কেছ থাকে। গতিকে অখিল গগৈ জামিনৰ শুনানি কেতিয়া হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'বগৈ আমি ক'ব নোৱাৰোঁ এতিয়া। হয়, স্বাভাৱিকতে অখিল গগৈ এটা দীঘলীয়া সময়ৰ কাৰণে সোমাবলগীয়া হ'ল। 2020 17 ডিচেম্বৰতে এইটো আচলতে শুনানি দিন ধাৰ্য কৰা হৈছিল, কিন্তু ৰিজাৰ্ভ কৰি ৰখা হৈছিল অতদিন। তাৰপিছতো কিন্তু এনেকুৱা এটা স্থগিতাদেশ দিলে বা যিটো ৰায় দিলে আজি, সেইটো সেই বিষয়টোক লৈ কি ক'ব বিচাৰিব আপুনি? নাই, একো এইটো এটা কোৰ্টৰ নিয়মেই, যেতিয়া এটা দীঘলীয়া আৰ্গুমেণ্ট হয়, যথেষ্ট তথ্য পাতি থাকে, তেতিয়াহ'লে এইটো জাজমেণ্টটো ৰিজাৰ্ভ কৰে। আৰু সেইমতে আজি জাজমেণ্ট দিছিলে ৰিজাৰ্ভ কৰাৰ পিছত। আৰু জাজমেণ্ট দিলে যে আমাৰ পক্ষতে আহিব লাগিব বুলি কোনো কথা নাই, কেতিয়াবা আমাৰ বিপক্ষে যায়, কেতিয়াবা সপক্ষে আহে, আৰু আজি আমাৰ বিপক্ষে গৈছে, সেইটোৱে কথা। জাজমেণ্টটো দিলে, আৰু আমি যিটো এপিল কৰিছিলোঁ লোৱাৰ কোৰ্টৰ ন্যায়ৰ এগেইনষ্টত, তেতিয়া সেইটো আমাৰ এপিলটো ডিছমিছ কৰিছে, অৰ্থাৎ অখিল গগৈ বেলটো ৰিজেক্ট কৰিছে। গতিকে অখিল গগৈ কেতিয়া আৰু মুকলি আকাশৰ তললৈ আহিব কোনো নিশ্চয়তা নাই। সেইটো আমি পৰৱৰ্তী সময়ত কিন্তু সুপ্ৰিম কোৰ্টত এপিল কৰিব লাগিব এই বিষয়টোক লৈ। নহয়, আমি জাজমেণ্টটো এতিয়ালৈকে কপিটো পোৱা নাই, গতিকে ঘোষণাহে কৰিছে কোৰ্টে। আমি 12মান বজাত জাজমেণ্টৰ কপিটো পাম, তেতিয়াহে গম পাম কি কাৰণে নাকচ কৰি গোটেই সবিশেষ কথাবোৰ আমি তেতিয়াহে জানিব পাৰিম। হয়, একেটা গোচৰতে আৰু 3জন একিউজ আছিলে, তেখেতলোকে জামিন পাইছে, ধৈৰ্য, বিটু আৰু মানসে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত হয়তো কিছুমান কোৰ্টে বিচাৰ বিবেচনা কৰি কিছুমান ডকুমেণ্ট হয়তো পাইছে, সেইকাৰণে অখিল গগৈ ৰিজেক্ট কৰিছে কিজানি। নহয়, আমাৰ হাতত এটাই অপশ্যন আছে, আমি কি ল'ব সেইটো নহয় যে সুপ্ৰিম কোৰ্টত যোৱা বাদে আমাৰ বেলেগ ৰাস্তা নাই। সুপ্ৰিম কোৰ্টে কি কৰে পৰৱৰ্তী সময়ত দেখা যাব, কিন্তু আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব, সেইটোৱে ৰাস্তা আৰু আমাৰ দ্বিতীয় ৰাস্তা এতিয়া নাই। সুপ্ৰিম কোৰ্টলৈ আমিতো সোনকালে যাম, কিন্তু সুপ্ৰিম কোৰ্টলৈ আমি গ'লেই কোৰ্টত পটককৈ কেছটো হৈ নাযায়, তাতো এটা দীঘলীয়া প্ৰক্ৰিয়া হয়, বহুত কেছ থাকে। গতিকে অখিল গগৈ জামিনৰ শুনানি কেতিয়া হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'বগৈ আমি ক'ব নোৱাৰোঁ এতিয়া। হয়, স্বাভাৱিকতে অখিল গগৈ এটা দীঘলীয়া সময়ৰ কাৰণে সোমাবলগীয়া হ'ল। 2020 17 ডিচেম্বৰতে এইটো আচলতে শুনানি দিন ধাৰ্য কৰা হৈছিল, কিন্তু ৰিজাৰ্ভ কৰি ৰখা হৈছিল অতদিন। তাৰপিছতো কিন্তু এনেকুৱা এটা স্থগিতাদেশ দিলে বা যিটো ৰায় দিলে আজি, সেইটো সেই বিষয়টোক লৈ কি ক'ব বিচাৰিব আপুনি? নাই, একো এইটো এটা কোৰ্টৰ নিয়মেই, যেতিয়া এটা দীঘলীয়া আৰ্গুমেণ্ট হয়, যথেষ্ট তথ্য পাতি থাকে, তেতিয়াহ'লে এইটো জাজমেণ্টটো ৰিজাৰ্ভ কৰে। আৰু সেইমতে আজি জাজমেণ্ট দিছিলে ৰিজাৰ্ভ কৰাৰ পিছত। আৰু জাজমেণ্ট দিলে যে আমাৰ পক্ষতে আহিব লাগিব বুলি কোনো কথা নাই, কেতিয়াবা আমাৰ বিপক্ষে যায়, কেতিয়াবা সপক্ষে আহে, আৰু আজি আমাৰ বিপক্ষে গৈছে, সেইটোৱে কথা। আমি আপোনালোকৰ মন্তব্য দেখুৱালো। ইফালে মৰাণত হৈ থকা ৰাইজৰ দলৰ অভিৱৰ্তনত যি প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে, অখিল গগৈ জামিন নোপোৱাৰ পাছতে প্ৰতিবাদ কৰিছে তাত থকা ৰাইজৰ দলৰ অভিৱৰ্তনত থকা লোকসকলে। মৰাণৰ ৰাইজৰ দলৰ অভিৱৰ্তনত প্ৰতিবাদ সাব্যস্ত কৰিছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কৃষক নেতাগৰাকীৰ জামিন নাকচ হোৱাৰ পিছতে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত বিভিন্নজনৰ মন্তব্য এই মুহূৰ্তত আহি পৰিছে, কমল মেধিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। মন্তব্য আপোনালোকক দেখুৱাই লৈছো। ন্যায়ালয়ে নাকচ কৰিছে, অখিল গগৈ ডাঙৰীয়াৰ জামিন উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। আমি মৰ্মাহত হৈছোঁ। অসমবাসী ৰাইজে গভীৰ উৎকণ্ঠাৰে ৰৈ আছিলে যে অখিল গগৈ ডাঙৰীয়া ওলাই আহিব আৰু এই বীৰ লাচিত বৰফুকন ক্ষেত্ৰৰ পৰা তেখেতে ৰাইজৰ দলক সন্মুখৰ পৰা নেতৃত্ব দিব। এই মুহূৰ্তত আমি ব্যক্তিগতভাৱে মৰ্মাহত হৈছোঁ, কিন্তু সামাজিক ৰাজনৈতিকভাৱে আমি এতিয়াও দৃঢ় হৈ আছোঁ। সৰ্বানন্দ সোণোৱাল চৰকাৰে কি বুলি ভাবিছে? বাৰে বাৰে ষড়যন্ত্ৰ ৰচনা কৰি, কেতিয়াবা ন্যায়ালয়কো প্ৰভাৱিত কৰি তেওঁলোকে এই ধৰণে যদি গোটেই ন্যায় ব্যৱস্থাক তেওঁলোকে ৰাজনৈতিক যদি ক্ষেত্ৰত যদি ব্যৱহাৰ কৰাৰ পৰ্যায়লৈ গুচি যাবলগীয়া হয়, তেতিয়াহ'লে ন্যায়পালিকাৰ ওপৰতো আমাৰ কেতিয়াবা আস্থা হেৰুৱাই যোৱাৰ উপক্ৰম হৈছে বা হ'বলৈ গৈ আছে। আমি এতিয়াও দৃঢ় হৈ আছোঁ। অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আমি ৰৈ আছিলোঁ, কিন্তু অখিল গগৈ ডাঙৰীয়াক যিহেতু চৰকাৰখনে মুকলি কৰি দিব বিচৰা নাই, নতুন নতুন ষড়যন্ত্ৰৰ জাল ৰচনা কৰিয়ে আছে, আমি দুগুণ উৎসাহেৰে
অসমবাসী ৰাইজক লগত লৈ আমি কাম কৰিম। ৰাইজৰ দল ভাল ধৰণে গঠিত হ'ব, সুন্দৰভাৱে হ'ব আৰু সঁচা সঁচিকৈ বিজেপি চৰকাৰক উফৰাই দিবৰ কাৰণে 21ৰ নিৰ্বাচনত উফৰাই দিবৰ কাৰণে সকলো অসমবাসী সন্মিলিত হ'ব। মই আজি মৰাণৰ এই অভিৱৰ্তন থলীৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, আবেদন জনাইছোঁ, আহক আমি সকলোৱে অখিল গগৈৰ ওপৰত যি অন্যায় কৰিছে এই অন্যায়ৰ বিৰুদ্ধে সমস্বৰে আমি এটা চিঞৰ মাৰোঁ। আহক আমি সকলোৱে মিলিত হওঁ আৰু অখিল গগৈক এই ধৰণে ষড়যন্ত্ৰমূলকভাৱে দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিতভাৱে আমি যুঁজ দিওঁ। আহক আৰু 21ৰ নিৰ্বাচনত অখিল গগৈৰ মুক্তি এটা প্ৰধান নিৰ্বাচনী বিষয় কৰিবৰ কাৰণে আমি আহ্বান জনাম। ৰাইজৰ দলক নেতৃত্বকো আমি আহ্বান জনাম আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে অখিল গগৈৰ প্ৰতি যি অন্যায়, এই অন্যায় কেৱল এজন সংগ্ৰামী নেতাৰ প্ৰতি নহয়, সমগ্ৰ অসমৰ কা বিৰোধী, সমগ্ৰ অসমৰ জাতি বিৰোধী বিজেপি চৰকাৰৰ যি পদক্ষেপ তাৰ বিৰুদ্ধে অখিল গগৈ সংগ্ৰাম কৰিছে। প্ৰত্যেকগৰাকী অসম আৰু অসমীয়াৰ প্ৰত্যেকগৰাকী নাগৰিকৰ দায়িত্ব আছে অখিল গগৈক মুকলি কৰি আনি দিবৰ কাৰণে আৰু নতুন ধৰণৰ সংগ্ৰামত অৱতীৰ্ণ হ'বৰ কাৰণে সকলোৰে দায়িত্ব আছে। কাইলৈ অহা যি ৰাইজৰ দলৰ সম্পূৰ্ণ পূৰ্ণাংগৰূপে হ'ব তেওঁ উপস্থিতি আপোনালোকে কামনা কৰিছিল, কিন্তু এতিয়া যিটো হৈছে কি হ'বগৈ? এতিয়া ৰাইজৰ দলৰ কেনেকুৱা ধৰণে কি হ'ব সেইটো ৰাইজৰ দলৰ আমাৰ প্ৰতিনিধি সভাই ঠিক কৰিব। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা প্ৰতিনিধিসকল আহিছে, সকলোৱে মিলিতভাৱে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ঠিক কৰিব যে কি হ'ব। কিন্তু মূল কথাটো হ'ল আমাৰ কাৰণে আমাৰ গোটেই অভিৱৰ্তনৰ মধ্যমণি আছিলে অখিল গগৈ। আমি সকলোৱে আশা কৰি আছিলোঁ যে আজিৰ দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব আৰু আমাক সন্মুখৰ পৰা নেতৃত্ব দিব, কিন্তু মহামান্য ন্যায়ালয়ে তেওঁৰ আবেদন জামিন নাকচ কৰিলে। আমি সঁচা সঁচিকৈ মৰ্মাহত, ব্যক্তিগতভাৱে মৰ্মাহত, কিন্তু সামাজিক ৰাজনৈতিকভাৱে আমি নতুন আৰু অধিক দৃঢ়তাৰে আগবাঢ়ি গৈ অসম আৰু অসমীয়াক এই অন্যায়ৰ বিৰুদ্ধে আমি সংগঠিত কৰিবলৈ চেষ্টা কৰিম। গুৱাহাটীৰ পৰা মোৰ জুনিয়ৰ এডভকেটে 10:30 বজাত ইও বৰ হাৰ্ট হৈছে, মোক জনালে যে নাই বেলটো ৰিজেক্ট কৰিছে ডিভিজন বেঞ্চে। এতিয়া আইনৰ ক্ষেত্ৰত হৈছে ইয়াৰ পৰৱৰ্তী কি ব্যৱস্থা আমি কেইদিনমানৰ ভিতৰতে ঠিক কৰিব লাগিব। অখিল গগৈৰ বেলৰ কাৰণে উচ্চতম ন্যায়ালয়লৈ যাবলগীয়া হ'ব পাৰে, গতিকে ন্যায়ালয়ৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু এইটো দুৰ্ভাগ্যজনক, ইট ৱাজ আনএক্সপেক্টেড। আৰু অসমৰ মানুহক সামগ্ৰিকভাৱে এই যিটো ৰায় দিছে অৰ্ডাৰ, ই নিৰাশ কৰিব। কিন্তু তথাপি মই কওঁ, অসমৰ জনগণক মই আহ্বান জনাওঁ যে এজন অখিল গগৈক প্ৰৰোচনামূলকভাৱে ইটোৰ পিছত সিটো গোচৰ যোৱা 1 বছৰ ধৰি চৰকাৰখনে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে কৰি আছে আৰু তাত নিশ্চিতৰূপে কেন্দ্ৰীয় চৰকাৰৰ তাত গ্ৰীণ ছিগনেল আছে। আৰু এজন অখিল গগৈক যদি তেওঁলোকে এইদৰে কাৰাৰুদ্ধ কৰাত সফল হৈছে, তেওঁলোকে ধৰি লোৱা উচিত নহয় যে হাজাৰ হাজাৰ অখিল গগৈ ৰাজপথলৈ ওলাই নাহিব বা হাজাৰ হাজাৰ অখিল গগৈ ওলাই আহি এওঁলোকক উৎখাত কৰাৰ কাৰণে যিটো নিৰ্বাচন আহি আছে তাত উৎখাত কৰিবলৈ অধিক বদ্ধপৰিকৰ। একেবাৰে এটা অন্যায় হৈছে, কাৰণ আজি নোহোৱাটো মানে আমি ভাবিবই পৰা নাছিলোঁ যে এনেধৰণৰ তেওঁলোকে ষড়যন্ত্ৰ কৰি বিশেষকৈ তেখেতক এনেকৈ কাৰাগাৰত আকৌ ভৰাই থ'ব। কিন্তু মই ভাবোঁ যে যিটো স্পিৰিট মানুহৰ মনৰ ভিতৰত তেওঁৰ যিটো প্ৰেজেঞ্চ সেইটো সদায় থাকিব। যদিও তেওঁ আজি অখিল গগৈদেৱ যদিও তেওঁ আমাৰ লগত ফিজিকেলি আজি অভিৱৰ্তনত থাকিব নোৱাৰিলে, তথাপিও মই ভাবোঁ যে যিটো আশাৰে মানুহ এই অভিৱৰ্তনত যোগ দিছে তেওঁ সদায় সকলোৰে অন্তৰত আছে আৰু সকলোৱে একে উদ্যমেৰে গোটেই সংগ্ৰামটো আগুৱাই নিব। মোৰ সেইটো আশা। সম্পূৰ্ণ ৰাইজৰ দলৰ পূৰ্ণাংগৰূপে এখন হয় আৰু তেওঁতে অখিল গগৈ উপস্থিত থাকিব বুলি বহুত আশাৰে আছিল, কিন্তু এতিয়া কেনেধৰণে আগবাঢ়ি গ'ল? মই সেইটোৱে কৈছোঁ যে মানুহখিনি যিখিনি কৰ্মীসকলে ইয়াত লাগি আছিল, ইয়াত বিভিন্ন 70টা অৰ্গেনাইজেশ্যন আছে, বীৰ লাচিত সেনা আছে, কৃষকসকল আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি, তাৰপিছত সংযুক্ত আঞ্চলিক দল আছে, যিসকল কৰ্মী সেই কৰ্মীসকলে সেই একেটা উদ্যমেৰে আগবাঢ়াই নিব। কিন্তু আমিও তেনেকৈ আহিছোঁ, 3 দিনৰ কাৰণে ময়ো আহিছোঁ। আমি বিভিন্ন ঠাইত কাম কৰি আছিলোঁ, যেনেকৈ আমি কাম কৰি আছিলোঁ তেনেকৈয়ে কাম কৰি থাকিম। কাৰণ আমাৰ এতিয়া সংগ্ৰামখন যে তেখেত আমাৰ কাৰণে এজন খুব ইম্পৰ্টেণ্ট ব্যক্তি, গোটেই দলৰ কাৰণে, ৰাইজৰ দলৰ কাৰণে তেওঁ যেন আত্মা এটা। কিন্তু মই ভাবোঁ তথাপিও আমি সকলোৱে তেখেতৰ সেই আইডিঅ'লজি আৰু গোটেই দলসমূহৰ যিটো আইডিঅ'লজি একেবাৰেই মিলে।
যিটো নীতি আদৰ্শ সেইখিনি আমি আগুৱাই লৈ যাম আৰু একেটা স্পিৰিটত একেটা উদ্যমতে আমি আগুৱাই যাম তাত কোনো ধৰণৰ মানে অকণমানো আমাৰ স্পিৰিট শাসনৰ ওপৰত বিশ্বাস আছে বা আছিল কিন্তু আপোনালোকে দেখিছে যে ফেচিজিমে কি চূড়ান্ত ৰূপ লৈছে ফেচিবাদে কি চূড়ান্ত ৰূপ লৈছে বিভিন্ন গভৰ্ণমেণ্ট এজেঞ্চিবিলাক আজি বিজেপি আৰু RSS গেৰুৱাকৰণ কৰি পেলাইছে যাৰ কাৰণে আজি অখিল গগৈ জামিন পোৱা নাই আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ ৰুল অফ লৰ প্ৰতি ফেইথ আছে এই ফেইথ যাতে ভাঙি নাযায় এই কথাও কিন্তু চিন্তা কৰিব লাগিব আমাৰ যিটো বিশ্বাস গণতন্ত্ৰৰ ওপৰত এই বিশ্বাস যাতে ভাঙি নাযায় এই কথাও কিন্তু তেওঁলোকে চিন্তা কৰিব লাগিব শাসনৰ ওপৰত বিশ্বাস আছে বা আছিল কিন্তু আপোনালোকে দেখিছে যে ফেচিজিমে কি চূড়ান্ত ৰূপ লৈছে ফেচিবাদে কি চূড়ান্ত ৰূপ লৈছে বিভিন্ন গভৰ্ণমেণ্ট এজেঞ্চিবিলাক আজি বিজেপি আৰু RSS গেৰুৱাকৰণ কৰি পেলাইছে যাৰ কাৰণে আজি অখিল গগৈ জামিন পোৱা নাই আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ ৰুল অফ লৰ প্ৰতি ফেইথ আছে এই ফেইথ যাতে ভাঙি নাযায় এই কথাও কিন্তু চিন্তা কৰিব লাগিব আমাৰ যিটো বিশ্বাস গণতন্ত্ৰৰ ওপৰত এই বিশ্বাস যাতে ভাঙি নাযায় এই কথাও কিন্তু তেওঁলোকে চিন্তা কৰিব লাগিব